আমছাৰ নেতৃত্বত সমগ্ৰ ৰাজ্যজুৰি কৰ্মৰত চিকিৎসকসকলৰ প্ৰতিবাদী কাৰ্যসূচী চলি আছে। ইতিমধ্যে দেখা গৈছিল 19 অক্টোবৰতো সমগ্ৰ ৰাজ্যজুৰি OPD সেৱা স্তব্ধ হৈ পৰিছিল আৰু তাৰ বিপৰীতে আজিও দেখা গৈছে সমগ্ৰ ৰাজ্যজুৰি যি চিকিৎসকসকলৰ যি প্ৰতিবাদী কাৰ্যসূচী সেয়া অব্যাহত আছে। মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্টক মই ইয়াৰ সামগ্ৰিক দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। আজি 22 অক্টোবৰতো দেখা গৈছে সমগ্ৰ ৰাজ্যতে OPD সেৱা বন্ধ হৈ থকাৰ সমান্তৰালভাৱে ধুবুৰীতে দেখা গৈছে চিকিৎসকসকলে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে। তেওঁলোকে সম্পূৰ্ণৰূপে OPD সেৱা বন্ধ ৰাখিছে। আচলতে 14টাকৈ যি চিকিৎসকসকলৰ দাবী, সেই দাবী মানি নোলোৱা পৰ্যন্ত তেওঁলোকে এই প্ৰতিবাদী কাৰ্যসূচী পালন কৰিছে। অকল 22 অক্টোবৰে নহয়, 26, 27 আৰু 28 অক্টোবৰতো সম্পূৰ্ণৰূপে যি OPD সেৱা বৰ্জন কৰিব। 1, 2 আৰু 3 নৱেম্বৰতো তেওঁলোকে এই প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰিব বুলি ইতিমধ্যে তেওঁলোকে ঘোষণা কৰিছে। আমি চিকিৎসকসকল আছে, আমি তেওঁলোকৰ লগত কথা পাতিম। 14টাকৈ দাবী লৈ আপোনালোকে এই প্ৰতিবাদী কাৰ্যসূচী পালন কৰিছে। আগন্তুক দিনত যদি চৰকাৰে এই দাবীসমূহ মানি নলয়, আপোনালোকে পৰৱৰ্তী সময়ত কেনেধৰণৰ কাৰ্যসূচী হাতত ল'ব? আমাৰ চেণ্ট্ৰেল কমিটি আকৌ মিটিং পাতিব। মিটিং পতাৰ পিছত আমাৰ ব্ৰাঞ্চবোৰক তেওঁলোকে জনাই দিব। তাৰ পৰা আমি তেওঁলোকে এজ পাৰ ডাইৰেকশ্যন অফ দি চেণ্ট্ৰেল কোৰ কমিটি উইল ফাৰ্দাৰ ইনফৰ্ম ইউ। 19 অক্টোবৰতো দেখা গৈছিল আপোনালোকে যেতিয়া প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিল, তাৰ পিছতে চৰকাৰৰ লগত এখন আলোচনা হৈছিল। সেই আলোচনাত কেনেকুৱা ধৰণৰ আলোচনা হৈছিল? চৰকাৰে এটা আশ্বাস দিছিল যে কৰিম বুলি কৈছে, গোটেইখিনি মানিব। কিন্তু এতিয়ালৈকে আমি পোৱা নাই, একো ইনফৰ্মেশ্যন পোৱা নাই। চৰকাৰৰ লগত যি আলোচনা হৈছিল, এই আলোচনাত আপোনালোকে আশ্বস্ত হ'ব পৰা নাই? নোহোৱা নাই। চেণ্ট্ৰেল কমিটিৰ কথা মতে আমি পোৱা নাই ডিটেইলছ। ইতিমধ্যে যিহেতু আপোনালোকে OPD সেৱা সম্পূৰ্ণৰূপে বন্ধ কৰি ৰাখিছে, ইতিমধ্যে বহু ৰোগী আহিছে বাহিৰত। চেল এটা আছে তাতে, আমাৰ ইমাৰ্জেঞ্চি চেল এটা আছে, তাত 2জন ডক্টৰ আছে, তেওঁলোকে চলাই আছে। কিন্তু যি অনুপাতে ৰোগী আহিছে, সেই অনুপাতে আপোনালোকৰ দুগৰাকী ডক্টৰে তেওঁলোকক চিকিৎসা কৰিব পাৰিবনে? চেষ্টা কৰি আছোঁ আমি, পাৰিম। আৰু চিকিৎসক আছে, মই আপোনাৰ ওচৰত আহিছোঁ। চৰকাৰক কি আহ্বান জনাব? আমি চৰকাৰক আহ্বান জনাওঁ যাতে সোনকালে তেওঁলোকে আমাৰ দাবীসমূহ মানি লয় আৰু আমাক এই প্ৰতিবাদী কাৰ্যসূচীৰ বৰ্তন কৰা যাতে আমি কৰিব পাৰোঁ সোনকালে। এতিয়া আমাৰ ইচ্ছা নাই যে আমি প্ৰতিবাদ কৰি গৈ থাকিম, মানুহৰ বা পেচেণ্টৰ অসুবিধা হৈ থাকক, সেইটো আমি বিচৰা নাই। আমাৰ এইটো খুব অনিচ্ছা সত্ত্বেও আমি ইয়াত বহিবলৈ আজি বাধ্য হৈছোঁ। তে চৰকাৰক সেইটোৱে আহ্বান যে তেওঁলোকে সোনকালে আমাৰ দাবীকেইটা পূৰণ কৰিলে আমি এই প্ৰতিবাদী কাৰ্য বাতিল কৰিম সোনকালে। কিমানটা দাবী আছে আৰু কি কি দাবী? আমাৰ মুঠতে টোটেল 14টামান দাবী আছে। তাৰে ভিতৰত কিছুমান এনেকুৱা দাবী আছে আমাৰ গোটেইবিলাক ন্যায্য দাবী। মই আপোনালোকৰ মাধ্যমেদি সুধিব খোজোঁ যে এনেকুৱা কোনো ডিপাৰ্টমেণ্ট আছে নেকি য'ত ছিনিয়ৰ কেডাৰে জুনিয়ৰ কেডাৰতকৈ কম দৰমহা পাই আছে? কিন্তু আমাৰ মেডিকেলত এনেকুৱাও হৈ আছে যে 7 পে ৰিভিশ্যন যিটো হ'ল, সেইটোৰ এনেকুৱা পে ডিছপেৰিটিটো বহুত হৈ আছে। ইভেন ছিনিয়ৰ ডক্টৰে জুনিয়ৰ ডক্টৰতকৈ কম দৰমহা পায়। তো এইবিলাক যিবিলাক আঁসোৱা আছে, এইবিলাক দূৰ কৰিবৰ কাৰণে আমাৰ যিবিলাক প্ৰতিবাদী কাৰ্যসূচী। তাৰপিছত ধৰক এই টাইম স্কেল প্ৰমোশ্যন, আজি প্ৰত্যেক ডিপাৰ্টমেণ্টতে এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত পদোন্নতিৰ ব্যৱস্থা আছে। আমাৰ ইয়াতে এতিয়া 10 বছৰ, 14 বছৰ, 18 বছৰলৈকে চাকৰি কৰি আছে, কিন্তু তথাপিও তেওঁ ন্যায্য পদোন্নতি পোৱা নাই। তো সেইবিলাক যাতে খৰতকীয়া হয় আৰু সময়মতে হয়, এইবিলাকৰ কাৰণে আমাৰ যিটো চৰকাৰৰ ওপৰত দাবী। আৰু চিকিৎসক আছে, আমি তেওঁলোকৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম। যিহেতু আপোনালোকৰ 19 তাৰিখেও প্ৰতিবাদত বহিছিল আৰু আজিও প্ৰতিবাদত বহিছে, এই প্ৰতিবাদস্থলীৰ পৰা চৰকাৰক কি আহ্বান জনাব? ইতিমধ্যে আপোনালোকক জনাই দিলে মোৰ জ্যেষ্ঠ দাদা আৰু মোৰ সহকৰ্মী সঞ্জয় নাথে আমাৰ কি দাবী। গতিকে আমি চৰকাৰক এইটোৱে আহ্বান জনাওঁ যে সোনকালে চৰকাৰে যেন আমাৰ দাবীখিনি মানি লয়, যাতে আমি আকৌ সোনকালে ৰাইজৰ সেৱাত নিজকে আগুৱাই দিব পাৰোঁ। তাৰ কাৰণে আমাৰো বিৰাট বেয়া লাগি আছে, এনেকৈ কৰি বহি থাকি ৰোগী থিয় হৈ আছে। মানসিকভাৱেও আমি কষ্ট পাই আছোঁ। গতিকে আমাক যাতে সোনকালে দাবীখিনি মানি লৈ নিজৰ কামত আগুৱাই যাবলৈ চৰকাৰে আমাক দিয়ে, এইখিনিয়ে আমাৰ আহ্বান চৰকাৰৰ প্ৰতি।
হয় এইদৰে দেখা গৈছে আজি সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰীতে দেখা গৈছে চিকিৎসকসকলে প্ৰতিবাদী কাৰ্যসূচী পালন কৰিবলগীয়া হৈছে তেওঁলোকৰ যি 14টাকে দাবী সেই দাবী লৈ ইতিমধ্যে 19 অক্টোবৰতে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু আজি 22 অক্টোবৰ সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰীতেও দেখা গৈছে তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু চিকিৎসকসকলৰ এই প্ৰতিবাদ কাৰ্যসূচীটো কিন্তু দেখা গৈছে বিভিন্ন ৰোগী আহিছে আহি তেওঁলোকে ৰখি থাকিবলগীয়া হৈছে বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে বিভিন্ন লোক আছে আমি তেওঁলোকৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম আজি দাদা আপোনাৰ ওচৰত আজি দেখা গৈছে সমগ্ৰ ৰাজ্যতে চিকিৎসকসকলে অৱস্থান ধৰ্মঘট তেওঁলোকে পালন কৰিছে যাৰ কাৰণে আজি আপোনালোকে চিকিৎসালয়ত আহি বঞ্চিত হ'বলগীয়া হৈছে কি ক'ব এইটো বহুত দুখ লগা কথা আৰু কি আমি ইমান দূৰৰ পৰা আহিছোঁ আহি পেলাই এনেকৈ মানে ডক্টৰবিলাকে কি কৰি আছে মানে আমাৰ পৰিস্থিতি বেয়া হৈ আছে এতিয়ালৈ আমাৰ লোকে চকুৰ কাৰণে মানে কিবা অসুবিধা হৈছে এইকাৰণে মই আহিছোঁ আৰু কি কিন্তু ডাক্তাৰ চেম্বাৰত বহা নাই ইহঁতে ধৰ্মঘট কৰি আছে সেইকাৰণে আমি ইয়াতে ৰখি আছোঁ আৰু কি আপুনিও পেচেণ্ট লৈ আহিছে ময়ো পেচেণ্ট লৈ আহিছোঁ মোৰ ল'ৰাৰ ফ্ৰেকচাৰ হৈছে কালি আহিছিলোঁ কালি চাৰ্জাৰী বিভাগত ডক্টৰ নাছিল আজি আহিছোঁ আজিও ডক্টৰ প্ৰটেষ্ট কৰিছে এনেকুৱা বিজেপি চৰকাৰৰ দিনত আৰু কিমান কম ডাঙৰে প্ৰটেষ্ট কৰিছে মিডিলে প্ৰটেষ্ট কৰিছে লেবাৰ শ্ৰেণীয়ে কৰিছে কৃষক শ্ৰমিক সকলোৱে প্ৰটেষ্ট কৰি আছে তথাপি আমাৰ ৰাইজৰ যিমান অসুবিধা এই অসুবিধা এই চৰকাৰ নুশুনে আৰু অতি সোনকালে আমাৰ ডক্টৰবিলাকে যি প্ৰটেষ্ট কৰিছে এই প্ৰটেষ্টবিলাক মানিব লাগে আৰু আমাক এই যিমান আমি ইয়াত যিমান পেচেণ্ট আহিছে এই পেচেণ্টবিলাকক অতি সোনকালে মানে আমাৰ কিবা ব্যৱস্থা কৰিব লাগে চিকিৎসকসকলৰ যি প্ৰতিবাদী কাৰ্যসূচী এই কাৰ্যসূচীৰ কাৰণে কিন্তু সাধাৰণ যিসকল ৰোগী আছে তেওঁলোকে অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে কিয়নো দূৰ দূৰণিৰ পৰা দেখা গৈছে পুৱাৰে পৰা বহু ৰোগী ইতিমধ্যে আহি ধুবুৰী চিকিৎসালয়ত আহি উপস্থিত হৈছে কিন্তু চিকিৎসকসকলে এই প্ৰতিবাদী কাৰ্যসূচীৰ কাৰণে যিহেতু সম্পূৰ্ণৰূপে বহিৰ্বিভাগ বন্ধ হৈ আছে যাৰ কাৰণে তেওঁলোকেও বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে